নমস্কাৰ সাংবাদিক বন্ধুসকল আজি ইয়াতে আমি আপোনালোক সকলোকে আমন্ত্ৰণ ক'বলৈ বিচাৰিছো যে আজি ৰাতিপুৱাৰ পৰা আমি দেখিছো যে বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াত পোৰ্টেলত এটা বাতৰি প্ৰচাৰ হৈ আছে। বাগমাৰা চৰ জিলা পৰিষদৰ অন্তৰ্গত এজন আমাৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জবেদা খাতুন তেওঁ এটা প্ৰচাৰ কৰি আছে যে হয়তো তেওঁ জিলা কংগ্ৰেছৰ সভাপতিয়ে টিকেট দিব বিচাৰিছিল। এটা বৃহৎ ধনৰ লেনদেন হোৱাৰ পিছতো তেওঁ টিকেট নাপালে, তেওঁ নামৰ টিকেট লেখা হৈছিল, তাৰ পিছত হয়তো টিকেটটো কাটি দিয়া হ'ল। এইটো এটা প্ৰকাট মিছা কথা, কাৰণ আপোনালোক সকলোৱে জানে যে তেওঁ যিখিনি টকাৰ কথা কৈ আছে এইটো তেওঁৰ হাতত কোনো প্ৰমাণ নাই, বা আমাৰ জিলা কংগ্ৰেছৰ কোনো বিষয়ববীয়াই সভাপতিৰ পৰা আৰম্ভ কৰি কোনো বিষয়ববীয়াই তেওঁৰ লগত এই ধৰণৰ কোনো কথা বতৰা কৰা নাই। তেওঁ টিকেটৰ পৰা বঞ্চিত হোৱাৰ কাৰণে এইবিলাক তেওঁ কংগ্ৰেছ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ কাৰণে তেওঁ এইবিলাক প্ৰচাৰ কৰি আছে। আৰু তেওঁ যিখিনি কথা কৈছে যে তাতে হয়তো তেওঁ যোগ্য ব্যক্তি আছিল, অযোগ্য ব্যক্তি এজনক টিকেট দিয়া হৈছে। তাতে যিজনক টিকেট দিয়া হৈছে আকলিমা আহমেদ, তাই যোৱাবাৰ পঞ্চায়ত সভানেত্ৰী আছিল, তাই ব্লক কংগ্ৰেছৰ সভানেত্ৰীও হয়, মহিলা ব্লক কংগ্ৰেছৰ সভানেত্ৰী। আৰু তাই আমি বিবেচনা কৰি PSC মিটিঙতো আমি আলোচনা কৰি তাইক আমি টিকেট দিছো। এতিয়া কথা হ'ল যে তাই যিখিনি কথা ক'লে যে তাই 16 লাখ টকা দিছে, তাৰ পিছত তেওঁ টকা ঘূৰাই দিয়া নাই, টিকেটো ঘূৰাই দিয়া নাই। আজি এইটো কথাই এটা সন্দেহৰ আগতত আহে, কাৰণ কোনোবা ব্যক্তিয়ে যদি 16 লাখ টকা দিয়ে, আজি যোৱা 11 তাৰিখে টিকেট ডিক্লেয়াৰ হৈছে, আজি 13 তাৰিখ, তাই এই টকাখিনি কাৰোবাৰ যদি দিছেও ঘূৰাই নোলোৱাকে এই কথাখিনি ভাইৰেল কৰিব নেকি? সেইটো এটা সন্দেহৰ আৱৰ্তত, কাৰণ তেওঁ এইবিলাক কৈ কংগ্ৰেছ দলৰ ভাৱমূৰ্তি বেয়া কৰিব বিচাৰিছে। কাৰণ আজি আপোনালোকে জানে যে আজি বৰপেটা জিলাত যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, বৰপেটা জিলা পৰিষদ আমি কংগ্ৰেছ দলে গঠন কৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে, আৰু আমি গৰিষ্ঠ সংখ্যক আঞ্চলিক পঞ্চায়তো দখল কৰিম। আৰু সদস্য পদতো কিনা হয়তো তাতে আমাৰ ৰাজনৈতিক দলৰ হস্তক্ষেপ নাথাকে, কিন্তু যিসকল ব্যক্তি এতিয়া সদস্য পদত প্ৰাৰ্থিত্ব হৈছে তেওঁলোক কিন্তু এটা সময়ত বেকগ্ৰাউণ্ড কংগ্ৰেছৰ পৰাই গৈছে, আজি হয়তো তেওঁলোকে নিৰ্দলীয়ভাৱে সদস্য পদত খেলি আছে। সেইকাৰণে এইবোৰ মই ভাবো যে তেওঁ এটা বিশাল এটা চক্ৰান্ত এটা ৰচিছে কংগ্ৰেছ দলৰ বিৰুদ্ধে। আৰু মই আপোনালোকৰ জৰিয়তে সেইটো স্পষ্টীকৰণ দি আছো যে তেওঁৰ লগত কোনো ধৰণৰ পইচাৰ লেনদেন হোৱা নাই, তেওঁৰ নামত কোনো টিকেট এলটমেণ্ট হোৱা নাই। যদি টিকেট এলটমেণ্ট হয়, তেওঁৰ নাম লেখা হৈছে বুলি তেওঁ কৈছে, তেতিয়াহ'লে নিশ্চয় তেওঁৰ হাতত এই টিকেটৰ এটা ফটোকপি বা এই টিকেটৰ কপিটো তেওঁৰ হাতত থাকিলেহেঁতেন। কিন্তু কোনো ধৰণৰ টিকেট এলটমেণ্ট হোৱা নাই তেওঁৰ নামত। আমি PSC কমিটিত বহি PSC কমিটিয়ে নিৰ্ধাৰণ কৰিছে, আমাৰ সাংসদ ডাঙৰীয়াও তাতে আছিল, তেওঁৰ লগতো আলোচনা কৰিছো। তেওঁ অৱশ্যে গোটেইখিনি এই প্ৰক্ৰিয়াত হস্তক্ষেপ কৰা নাই, কিন্তু আমি এটা সকলোৱে মিলি জুলি এটা সিদ্ধান্ত লোৱা হৈছে। সেইটো ইতিমধ্যে মই আজি দুপৰীয়া বৰপেটা ৰোড থানাত এটা এজাহাৰ দাখিল কৰিছো ৰিপৰ্টাৰ এনি নামৰ নিউজ পৰ্টেলটোৰ বিৰুদ্ধে। কাৰণ তাতে যদি মোৰ কোনো ভয়েস থাকিল হয়, বা মোৰ ভাইটি আছে ঘৰত, তেওঁৰ কোনো ভয়েস, বা মোৰ তাতে মোৰ ৱাইফৰ কথা কৈ আছে, তাইৰ যদি কোনো ভয়েস থাকিল হয়, মই সম্পূৰ্ণ এইটো দায়িত্ব ললো হয়। কিন্তু আজি কোনোবাই কাৰোবাৰ লগত কথা পাতিব, তাতে যদি ৰাজীৱ বুলি উল্লেখ কৰিলেই যদি মই সেইটো দোষী, সেইটোতো মই কেতিয়াও নাভাবো। কাৰণ বিভিন্নজনে চক্ৰান্ত কৰিও এইবিলাক কৰিব পাৰে। কাৰণ আপোনালোকক মই জনাও যে যোৱা 11 তাৰিখে মোৰ সহধৰ্মিনী জেছমিন চুলতানা, তাই বগৰীগুৰি জিলা পৰিষদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে। আৰু এতিয়া তাইক বদনাম কৰাৰ কাৰণে তাতে অকল ৰাজীৱ নহয়, ৰাজীৱৰ মানে মোৰ ঘনীয়েকৰ কথাহে তাতে প্ৰকাশ কৰি আছে। এইটো এটা ষড়যন্ত্ৰ আমাৰ পৰিয়ালটোৰ বিৰুদ্ধে, মোৰ ঘনীয়েকৰ বিৰুদ্ধে। যিহেতু আমি জিলা পৰিষদৰ প্ৰাৰ্থী হৈছো, এইটো কোনোবাই মানে আমাৰ ভাৱমূৰ্তিটো ৰাইজৰ মাজত বিনষ্ট কৰিবলৈ চেষ্টা চলাই আছে। নাই, কোনে কথা পাতিছে, কাৰ লগত কথা পাতিছে, এতিয়ালৈকে আমি সেইটো ওলাব পৰা নাই। আমি সেইখিনিও জনাই, ভয়েস দুটা কমপ্লিট আননোন। আমি চেষ্টা কৰি আছো যে এইটো কোনে এইটো কৰিলে, কোনো নাম্বাৰ নাই। আৰু মই ভাবো যে আজি যিখিনি পৰ্টেলে, বিশেষকৈ ৰিপৰ্টাৰ এনি পৰ্টেল নামৰ এটা পৰ্টেলে এইটো বজাইছে, তেওঁলোক অলপ হলেও কিবা তথ্য হাতত থাকিলে বজাব লাগে। আজি কোনো দুজন ব্যক্তিয়ে যদি কথা বাৰ্তাত কোনো এটা যাৰ তাৰ নামে সিহঁতে ল'ব পাৰে, সেইখিনি কিন্তু সেই ব্যক্তিজনে জ্ঞাততে যে হৈছে সেইটো কিন্তু নুবুজায়।
কংগ্ৰেছে টকাৰ বিনিময়ত যদি টিকেট বিক্ৰী কৰিলেহেঁতেন তেনে নিশ্চয় হয়তো কোনো এটা প্ৰমাণ ওলাই আহিলে হয়। এইবিলাক মানে কি চাওক, আপোনালোকে যিখিনি কথা এতিয়া ওলাই আহিছে, কোনোবাই টিকেট পোৱা নাই, আজি 10 জনে টিকেট বিচাৰে, এজনে টিকেট পায়, বাকী 9 জনে তেতিয়া চিন্তা কৰে যে তেওঁ কিহৰ কাৰণে টিকেট পালে, নিশ্চয় কিবা বিনিময়ত টিকেট পাইছে। সেইকাৰণে সেইবিলাক কথা মিছা কথা, এইবিলাক কথা কংগ্ৰেছৰ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰা কথা। কাৰোবাৰ হাতত যদি কোনো সঠিক প্ৰমাণ আছে তেতিয়াহ'লে সেইটো আনিলে আমি দলীয়ভাৱে যিখিনি আমি কৰিব লাগে তাৰ বিৰুদ্ধে যিখিনি ব্যৱস্থা ল'ব লাগে আমি দলৰ পৰা ল'ম। নাই, বৰপেটা জিলাত আমি খুব এইবাৰ ধুনীয়া নিকাভাৱে আমি টিকেটবিলাক দিছোঁ আৰু আমি দৃঢ় বিশ্বাসী যে সকলো ৰাইজে এইবাৰ কংগ্ৰেছ দলক আঁকোৱালি ল'ব আগন্তুক পঞ্চায়ত নিৰ্বাচনত। নিশ্চয় বৰপেটা জিলাততো আপোনালোকে জানে যে আপোনালোকে বিৰোধী বুলি ক'লে বৰপেটা জিলাততো কংগ্ৰেছৰ বিৰোধী নাই কোনেও। বৰপেটা জিলাত হয়তো এইবাৰ ডিলিমিটেশ্যনৰ ফলত শাসকীয় দলে অলপ চেষ্টা কৰি আছে 2-এটা সমষ্টি ল'বলৈ, কিন্তু যোৱাবেলিলৈকেতো বৰপেটা জিলাত কংগ্ৰেছৰ বিৰোধী নাছিল কোনেও। আমাৰ এই সৰ্ব সমষ্টিতে যোৱাবেলি ৰঞ্জিত দাস ডাঙৰীয়া ইয়াতে বিধায়ক আছিল, বিজেপিৰ ৰাজ্যিক সভাপতি আছিল, কিন্তু তেওঁ ইয়াতে নোৱাৰিব বুলি কিন্তু যোৱাবাৰ তেওঁ বজালিলৈ গুচি গ'ল। কিন্তু বৰপেটা জিলাততো মই ভাবো যে কংগ্ৰেছৰ বিৰোধী হিচাপে কোনো দল আছে বুলি মই নাভাবো। এইটো নিশ্চয় এইটো একদম মিছা কথা, কাৰণ আপোনালোকে যদি নিজে দেখিছে কোনো তথ্য প্ৰমাণ নহকে এজনে টিকেট নাপালে মই টকা দিছো মোক টিকেট নিদিলে, আনজনক বেছি টকা লৈ টিকেট দিলে, এইটো এটা প্ৰুফটো থাকিব যে মই টকাটো অমুকক দিছো বা এইটো কৰিছো বা এইটো কিবা এটা প্ৰুফ থাকিব। এজনৰ বিৰুদ্ধে এজনে ক'ব পাৰে, সেইটোৱে যে সঁচা কথা সেইটোতো নহয় ন, কিবা এটা প্ৰুফটো লাগিব তাৰ বিৰুদ্ধে। এইটো এটা ৰহস্যজনক অৱস্থাত আছে। আমি তাতে মনোমত কাবেৰী চৰকাৰ নামৰ এজন মহিলাই আমাৰ দলৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল যোৱা 10 তাৰিখে। তেওঁ আবেদন কৰি তেওঁ কাগজখিনিও ঠিক ঠাক কৰিছিল, কিন্তু হঠাৎকে মনোনয়ন দাখিলৰ দিনা তেওঁ অলপ আমাৰ দলৰ যিখিনি ব্যক্তি আছিল তেওঁক যাই যোগাযোগ কৰাতে তেওঁ অলপ এভইড কৰিল, তেওঁ ইগনোৰ কৰিল আৰু তেওঁ মনোনয়ন দাখিল কৰিবলৈ যোৱা নাই। সেইটো এটা সন্দেহৰ আৱৰ্তত আছে যে যিহেতু কংগ্ৰেছ আৰু বিজেপি তাতে 2টা দলৰে প্ৰাৰ্থী, বেলেগ ইণ্ডিপেণ্ডেণ্ট বা আন কোনো দলৰ নাছিল, কংগ্ৰেছে যদি মনোনয়ন দাখিল নকৰে তাতে বিজেপি আনকণ্টেষ্ট জিকিব। সেইকাৰণে মই ভাবো যে এইটো পিছলৈ আলোচনা কৰিলো তেওঁলোকৰ লগত, আৰু বাকী আমাৰ যিখিনি কংগ্ৰেছ দলৰ কৰ্মী আছিল তাতে তেওঁলোকে গ'লে কিবা ভয় ভাবুকিৰ কাৰণে তেওঁলোকে মনোনয়ন দাখিল কৰিবলৈ অমান্তি হৈছে। সেইটোৱে তেওঁলোকে পিছত প্ৰকাশ কৰিছে, আৰু আমাৰ যিখিনি ওচৰে পাজৰে আমাৰ যিখিনি কংগ্ৰেছৰ কৰ্মী আছিল তেওঁলোকেও কৈছে যে তেওঁলোকক হয়তো আগৰাতিলৈকে তেওঁলোকে যাব, নমিনেশ্যন দিব, সকলো কথাখিনি ঠিক ঠাক আমাৰ লগত পাতিছে, কিন্তু যেতিয়া নমিনেশ্যন দিয়া সময় আহিল সেই সময়ত তেওঁলোকে পিছুৱাই গ'লে। কংগ্ৰেছে টকাৰ বিনিময়ত টিকেট হৈছে, কিন্তু বিজেপিতো হৈছে। আপোনালোকে হেৰিত চাইছে, মিডিয়াত দেখিছে নিশ্চয়। আজি মৰিগাঁৱত ফাৰহিদা নামৰ ছোৱালীজনী বিজেপিত তেওঁ অপেন কৈছে যে টকা পইচাৰ বিনিময়ত বিজেপিয়ে টিকেট দিছে, এইটোতো বাতৰি ওলাইছে। আৰু দ্বিতীয় আৰু এটা কথা হ'ল যে জবেদা খাতুন নামৰ যিজন মহিলাই 16 লাখ টকা দিয়া বুলি কৈছে, সেই টকাখিনি তাৰ হোৱাইট মানি কিমান আছে, তাৰ সোর্স অফ ইনকাম কি, তাই যে পটকৈ কৈ দিছে যে 16 লাখ টকা যদি কেশ তাই দিছে তেনে এই টকাখিনি হোৱাইট মানি নাকি, ইয়াৰ এটা ইনকোয়ারি আমি বিচাৰিছো যে এই টকাখিনি হোৱাইট না কলা টকা, তাৰ কাৰণে এটা ইনকোয়ারি আমি চিফ মিনিষ্টাৰ ভিজিলেন্সই কৰক বা আয়কৰ বিভাগে কৰক, এই ইনকোয়ারিটো আমি বিচাৰিছো।